অন্য প্ৰান্তৰ লগতে এইটো ক'বই লাগিব যে যোৰহাটত তেখেতৰ খুব আদৰ, যোৰহাট জিলা বা আমাৰ এই গোটেই বৃহত্তৰ অঞ্চলটোত আদৰ খুব আকৰ্ষণীয়। কাৰণ কি তেখেতৰ জন্মভূমিয়া, তেখেতে ইয়াতে অ আ ক খ শিকিছিল। আৰু একে মাজুলীৰ ঐতিহ্যমণ্ডিত মাজুলীত আজি কেৱল বিজেপিৰ নহয়, আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে সাধাৰণতে ৰেলীবিলাকত দেখা যায় যে নিজৰ দলৰ সমৰ্থক শুভাকাংক্ষীসকল আহে, কিন্তু আজি আমাৰ মাজুলীৰ ৰেলীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সৰ্বসাধাৰণ ৰাইজ ওলাইছে। এইটোহে আটাইতকৈ লক্ষণীয় দিশ। নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলটো বাদেই, তাৰ উপৰঞ্চি বিভিন্ন বয়সৰ লোক যেতিয়া তেখেতৰ মিছিলত যোগদান কৰিছে, এইটো এটা ইতিবাচক বাৰ্তা বহন কৰিছে। কাৰণ কেৱল বিজেপি বা এজিপি গণশক্তিৰ লোক নহয়, কেৱল এজিপি বিজেপি গণশক্তিৰ লোক নহয়, ৰাজনীতিৰ পৰা বহু যোজন দূৰত অৱস্থান কৰা লোকো আজি নৰেন্দ্ৰ মোদীৰ সমৰ্থনত, হিমন্ত বিশ্ব শৰ্মাদেৱৰ সমৰ্থনত, তপন গগৈদেৱৰ সমৰ্থনত আজি মাজুলীৰ এই চাইকেল ৰেলীত চামিল হৈ আমাৰ প্ৰতি আৰু অধিক শুভেচ্ছা তথা আশীৰ্বাদ বৰষিছে। এইটো আমাৰ চৰাইদেউ কি, মাজুলী কি, যোৰহাট, শিৱসাগৰ আমাৰ সাংস্কৃতিক বৈভৱ। আমাৰ মানুহৰ অতিথিপৰায়ণতা আছে, নিজৰ ঘৰৰ ল'ৰাজনক আগুৱাই দিয়াৰ এটা সংস্কৃতি আছে। আৰু আমি সাংস্কৃতিকভাৱে চহকী। আমাৰ প্ৰতি 10 কিলোমিটাৰ মূৰে মূৰে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক বৈভৱেৰে আমি অসম, আমি যোৰহাট, শিৱসাগৰ বা চৰাইদেউ, মাজুলী ইত্যাদি আমি মহিয়ান। গতিকে আমি তাৰ এটা সাৰ্থক চিত্ৰ আমি দেখিলোঁ যেতিয়া আমাৰ পৰম শ্ৰদ্ধেয় হিমন্ত বিশ্ব শৰ্মাদেৱ চাইকেলেৰে গৈছে। আমি দুয়োপাৰে 80টিপৰ বৃদ্ধ আবাল বৃদ্ধমণি তেওঁ ৰাস্তালৈ ওলাই আহি আশীৰ্বাদ দিছেহি। কোনোবাই বিহু নাচিছে, কোনোবাই ঐনিতমৰ তালে তালে নাচিছে, কোনোবাই হয়তো খোলটোকে এচাপৰ বজাইছে, এঘাট মাৰিছে। গতিকে এই হ'ল আমাৰ সংস্কৃতি। এইবিলাক ৰাজনীতিৰ পৰা ঊৰ্ধত। এতিয়া আৰু যোৰহাট লোকসভা বা ডিব্ৰুগড় লোকসভা বা গুৱাহাটী লোকসভাৰ নিৰ্বাচনটো টিপিকেল পলিটিকেল এটা ইলেকশ্যন হৈ থকা নাই। এই ইলেকশ্যনটো হৈছে বিকাশৰ নিৰ্বাচন। এই ইলেকশ্যনটো হৈছে মোদীজীক হাত কেনেকৈ শক্তিশালী কৰিব পাৰোঁ, কেনেকৈ প্ৰতিটো অঞ্চলৰ দৰে মোৰ গাঁওখন, মোৰ চহৰখন, মোৰ বিধানসভা লোকসভাক প্ৰগতিৰ এই যাত্ৰাত চামিল কৰিব পাৰোঁ, তাৰ নিৰ্বাচন। এতিয়া আৰু ক্ষুদ্ৰ ৰাজনৈতিক মই আমুক ভাল পাওঁ, তামুক ভাল পাওঁ, মই কংগ্ৰেছত আছিলোঁ, মই এজিপি বিজেপিত আছিলোঁ, এইবিলাক নহয়। সকলোৰে লক্ষ্য, কাৰণ এটা কথা সকলোৱে জানে যে পৰাজিত এটা দল, যিটো দলৰ 20-30 গৰাকী সাংসদে বিশাল লোকসভাটোৰ কোনোবা এটা চুকত, মই কংগ্ৰেছৰ কথা কৈছোঁ, 20-30 গৰাকী কোনোবা সন্মানীয় সাংসদ কংগ্ৰেছৰ পৰা নিৰ্বাচিত হৈ লোকসভাৰ কোনোবা এটা চুকত থাকিব, সন্মান সহকাৰে কৈছোঁ, তাৰ এগৰাকী পৰাজিত সৈনিকৰ প্ৰতিনিধি হিচাপে আমাৰ মানুহে কাৰোবাক ভোট দি পঠিয়াব নে এইখন দেশক তৃতীয়বাৰৰ বাবে সেৱা কৰিবলৈ আগবঢ়া নৰেন্দ্ৰ মোদীদেৱৰ এগৰাকী সাৰ্থক প্ৰতিনিধিক নিৰ্বাচন কৰি পঠিয়াব? প্ৰশ্ন এইটোৱেই। কাৰণ তাহানিৰ স্বৰ্গদেউৰ দিনৰ পৰাই ৰাজনৈতিকভাৱে সচেতন যোৰহাট, শিৱসাগৰ, চৰাইদেউৰ মানুহক ৰাজনীতি কোনো শিকাব নালাগে। তেওঁলোকে জানে আজি মোৰ গাঁওখন, মোৰ চহৰখন, মোৰ ব্লক বা মোৰ পঞ্চায়তটোৰ উন্নয়নৰ বাবে মোক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এগৰাকী প্ৰতিনিধি তপন গগৈক লাগে নে ভাল ইংৰাজী কোৱা কোনোবা এজন মানুহক লাগে? ইংৰাজী চাবলৈ শুনিবলৈ ৰীল ফেচবুকত ভাল, বক্তৃতা শুনিবলৈ ভাল, কিন্তু আমাৰ মানুহে বিচাৰে ডেলিভাৰী। আমাৰ মানুহে বিচাৰে মোৰ এম্বুলেন্সখন হওক, চিকিৎসা মহাবিদ্যালয়খন হওক, চিকিৎসালয়ৰ মান উন্নত হওক, ৰেচন কাৰ্ডত আয়ুষ্মান আঁচনি হওক, ৰেচন কাৰ্ডৰ মানুহে অৰুণোদয় পাওক, আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো পকা হওক। তাত ইংলিছ নালাগে আৰু কোনে কিমান অক্সফৰ্ডৰ দৰে কেম্ব্ৰিজৰ ভাল ইংলিছ কয় সেইটো নালাগে। আমাৰ দৰে তপন গগৈৰ দৰে খাটি খোৱা সাধাৰণ পৰিয়ালৰ সাধাৰণ মানুহ এজনে লাগে। সন্মুখৰ ৰাস্তাটো পকী কৰিবৰ বাবে আমাৰ ছোৱালীজনীক নিযুত মইনা আঁচনিৰ অধীনত 10,000 বা 25,000 টকা স্কলাৰশ্বিপ দিবৰ বাবে, মোৰ গাঁৱৰ কাষৰ কোনোবা এজন কেঞ্চাৰ ৰোগীক চিকিৎসা সেৱা আগবঢ়াবৰ বাবে, আমাৰ মাজুলী দলংখন নিৰ্মাণ কৰিবৰ বাবে, আমাৰ লাচিতৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিবৰ বাবে, আমাৰ নামঘৰটোলৈ অসম দৰ্শনৰ ধন অলপ আনিবৰ বাবে ইংলিছ কোৱা চাহাব নালাগে আমাক। আমাক লাগে তপন গগৈৰ দৰে এগৰাকী ব্যক্তি, মাটিৰ সৈতে মিলি থকা এগৰাকী ব্যক্তি, যি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ অথৰাইজড ৰিপ্ৰেজেণ্টেটিভ, যি নৰেন্দ্ৰ মোদী দেৱৰ এগৰাকী আনুষ্ঠানিক প্ৰতিনিধি। গতিকে মই কোনোবাই ব্ৰিটিছৰ দৰে ইংৰাজী কৈ তেওঁৰ ৰীল চাই ভাল পাওঁ, তেওঁৰ ফেচবুক চাই ভাল পাওঁ, তেনেধৰণৰ চিন্তা চৰ্চাৰ পৰা আমাৰ যোৰহাট, আমাৰ শিৱসাগৰ, আমাৰ চৰাইদেউ বহু যোজন আঁতৰত। আমি নৰেন্দ্ৰ মোদীক ভোট দিম, এইখিনি মোৰ ক'বলগীয়া। চাওক, ছ'চিয়েল মিডিয়া এটা আপোনালোকে জানে চালেই যে বুষ্ট ইয়ৰ পষ্ট বুলি থাকে। গতিকে বুষ্ট ইয়ৰ পষ্টত এতিয়া মোক যদি কোনোবা আমাৰ এই কথাখিনি বেয়া পায়, মই কোৱা কথাখিনি বেয়া পায়, মই আমগুৰি চাৰিঙৰ মানুহজনে যদি কয় মই শুনি ল'ম। মোক যদি ইয়াৰ তিলিকিয়াম লহপহীয়াৰ বা ঢেকৰগড়াৰ মানুহ এজনে যদি মোক কিবা কয় মই মানি ল'ম।
মোক যদি কোনোবা আমাৰ নাজিৰা শিমলুগুৰি চন্তক চৰাইদেউৰ মানুহ এজনে কয় মই মানি ল'ম মোক এতিয়া চেঙা ৰূপহীৰ কোনোবা মিয়া এজনে মই যোৰহাটৰ কথা পাতি আছোঁ মোৰ নিজৰ পিতৃভূমি মাতৃভূমি মোৰ এনাইদেউ পুথাৰৰ ঘৰ ইয়াত এই যোৰহাট লোকসভাত মোক গালি পাৰিলে নামটি চাৰিআলি মানুহজনে গালি পাৰিব মোক গালি পাৰিলে বেয়াকৈ ক'লে কিয় বলমা বনাই মানুহজনে গালি পাৰিব কিন্তু মোৰ পোষ্টত গালি পাৰিলে এইখিনি মানুহ অধিকাৰ আছে কিন্তু কংগ্ৰেছী যিগৰাকী প্ৰাৰ্থী তেওঁক আকৌ বিৰাট ভাল হৈছে বুলি কোনে কয় আপোনালোকে পোষ্টবিলাক এনালিচিছ কৰিব চেঙা ৰূপহী এইবিলাকৰ মিয়াবিলাকে নাই এইবাৰ আমাৰ দাদা জিকিবই আপোনালোকে বানানবিলাক চালেই গম পাব গতিকে তেনেকুৱা লাইক নালাগে আমাক ফেচবুকৰ লাইক আৰু লাইভ নালাগে মই দেখিছোঁ আমি আছোঁ গাঁৱে গাঁৱে কংগ্ৰেছৰ প্ৰাৰ্থীজন আছে ফেচবুক আৰু টুইটাৰ লাইভত আমি ইংৰাজীও অলপ কমকৈ জানো সঁচা কথা আমি তপন গগৈ মই আমি এইবিলাক অসমীয়া মাধ্যমত একেবাৰে নিম্ন বুনিয়াদী বিদ্যালয়ত পঢ়ি অহা ভাষা জানিব লাগে কিন্তু আমিতো আৰু এতিয়া ধৰি লওক ৰজাৰ সন্তান নহয় আমি ব্লু ব্লাডেড নহয় নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা তপন গগৈ হওক আমাৰ শ্ৰদ্ধেয় বহু দৰ্শকো তেনেকুৱা আছে সিংহভাগীয় মানুহ আমি সাধাৰণ পৰিয়ালৰ ল'ৰা গতিকে ইংৰাজী আমি বহুততকৈ বেছি ভালকৈ ক'ব নাজানো কিন্তু আমি তপন গগৈৰ দৰে কাম উলিয়াই আনিব জানো আজি ইংৰাজী ভাল লাগে নে তপন গগৈৰ আনিছে চৰাইদেউ মেডিকেল কলেজখন সেইটো লাগে আজি শতাধিক এপ্লিকেশ্যন পৰিছিল চৰাইদেউ ঐতিহ্য ক্ষেত্ৰ মোদী ডাঙৰীয়ে মাত্ৰ এখন এপ্লিকেশ্যন পঠিয়াইছে ইণ্ডিয়াৰ পৰা গতিকে তেনেধৰণৰ সাংসদ লাগে নে ইংৰাজী লাগে আমাক এই লোকসভাটো 3খনকৈ চিকিৎসা মহাবিদ্যালয় ভাৰতৰ অন্য প্ৰান্তত আছে নাই মই নাজানো চৰাইদেউ চিকিৎসা মহাবিদ্যালয় শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় যোৰহাট চিকিৎসা মহাবিদ্যালয় তাৰপিছত চুকাফা হস্পিটেলখনো আছেই এইবিলাক স্বাভাৱসুলভ গাম্ভীৰ্যৰে যিকেইজন মানুহে কাম কৰিছে তেওঁক আমি সাধুবাদ দিছোঁ আজিৰ তাৰিখত প্ৰতিটো সমষ্টিত অসম মালাৰ বাটপথে হওক অৰুণোদয় আঁচনি ৰেচন কাৰ্ড এইবিলাক আজিৰ তাৰিখত কেনেধৰণে হিতাধিকাৰী কৰিলে পাই গৈছে আপোনালোকে জানে দুৰ্নীতিবিহীন চাকৰি আমাৰ এই লোকসভাৰ পৰা হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে পাইছে তেওঁলোকে আজি কৃতজ্ঞতাত গদগদ গতিকে মই এইটোৱেই জানো যে আমাৰ মানুহে ভোট দিব হিমন্ত বিশ্ব শৰ্মা তপন গগৈ তথা নৰেন্দ্ৰ মোদীক আমাৰ মানুহে ভোট দিব নিজৰ অঞ্চলটোৰ বিকাশৰ বাবে আমাৰ মানুহে সদ্যহতে এইবাৰ অক্সফৰ্ড কেম্ব্ৰিজৰ ইংৰাজীক ভোট নিদিয়ে ফেচবুকৰ আৰু ৰিলৰ লাইক আৰু ইংলিছক ভোট নিদিয়ে আমাৰ মানুহে পৰাজিত এটা গ্ৰুপ 30জন সাংসদ থাকিব সেই 30জন সাংসদৰ মাজৰ কোনোবা এজন পৰাজিত সৈনিকক ভোট নিদিয়ে আমাৰ মানুহে ভোট দিব চৰকাৰ গঠন কৰিবলগীয়া আমাৰ নৰেন্দ্ৰ মোদীৰ এগৰাকী যোগ্য প্ৰতিনিধিক ভৱিষ্যতৰ প্ৰতিটো কাম তাৎক্ষণিকভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰা আনিব পৰা তপন গগৈ কেতিয়াবা কিছু ডিফাৰেঞ্চ অফ অপিনিয়ন থাকে গতিকে আমাৰ চব এইবিলাক নিজৰে আপোন সংস্থা আপোন আমাৰ জাতীয় সংগঠন আমি কথা পাতিলোঁ আৰু আপুনি কৈছে যেতিয়া মই এই জেগাতে আৰু এটা কথা ক'ব বিচাৰিছোঁ আমাক আজিৰ তাৰিখত চাহ বাগিচাৰ লোকে ইমান আশীৰ্বাদ দিছে সেইটো আমাৰ এটা আমাৰ গোটেই যিটো বিজেপিৰ যিটো আন্দোলন বিকাশৰ আন্দোলনত আমাৰ আটাইতকৈ শক্তি প্ৰদান কৰিছে অসমৰ চাহ জনগোষ্ঠীয় আদিবাসী লোকে আমি কৃতজ্ঞ কৃতাৰ্থ আমি মূৰ দুৱাইছোঁ কাৰণ এনেকুৱা আশীৰ্বাদ আগতে পোৱা নাই ৯৯% মানুহে আমাক চাহ বাগিচাত আদৰি লয় বহু কাৰণ আছে যদি আপোনাৰ প্ৰশ্ন উত্তৰত কৈছোঁ কিয় আজিৰ তাৰিখত প্ৰতিগৰাকী আদিবাসী বা চাহ জনগোষ্ঠীৰ লোকে আমাক ভাল পায় আশীৰ্বাদ দিয়ে আগতে ব্ৰিটিছৰ দিনৰ পৰা যেতিয়া চাহ বাগিচাৰ পথবিলাক যেতিয়া একাঠো বোকাত যেতিয়া খচকি যায় তেতিয়া আমাৰ চাহ বাগিচাৰ শ্ৰমজীৱী কৃষকজীৱী আমাৰ আপোন মানুহবিলাক যেতিয়া কংগ্ৰেছৰ ওচৰলৈ যায় তেতিয়া কয় নাই এতিয়া হ'ব না কি কাৰণে নহয় এইবিলাক হ'ল হেৰিয়াৰ মেনেজমেণ্টৰ কাম মালিকৰ কাম আমি কিয় ৰাস্তা বনাম স্কুলখন যেতিয়া ভাঙি জহি হৈ যায় মাষ্টৰ নাথাকে তেতিয়া কয় নাই এইটো মেনেজমেণ্টৰ কাম বাগানৰ মালিকে চাব কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰ অহাৰ পিছত কিন্তু আমাৰ বিজেপি চৰকাৰ অহাৰ পিছত তপন গগৈৰ দৰে আমাৰ প্ৰতিনিধি অহাৰ পিছত আমাৰ দলে সিদ্ধান্ত লয় নহয় বাগিচাৰ মাজেদি যোৱা পথটোত আমাৰ বাগিচাৰ আপোন মানুহবিলাকে খোজকাঢ়ি এইটো পকী হ'ব লাগিব আৰু সেইকাৰণে 855খন বাগিচাত আজি তাৰিখত পকী পথ হৈছে আগতে সন্তান জন্ম দিয়াৰ আগমুহূৰ্তটোলৈকে আমাৰ বাগিচাৰ আই মাতৃগৰাকীয়ে পাত তুলি থাকে কিন্তু আমাৰ চৰকাৰে আমাৰ বিজেপি চৰকাৰে ক'লে যে নহয় তেওঁ মজুৰি পাব কাম নকৰাকৈ মজুৰি পাব যাতে আহিবলগীয়া সন্তানটো শক্তিশালী হয় মাতৃগৰাকীৰ স্বাস্থ্য যাতে সুৰক্ষিত থাকে আমাৰ এতিয়া ইলেক্ট্ৰিচিটি বিল সিদিনাখন বহুত বাঢ়ি গৈছিল মানুহবিলাকৰ দিয়াৰ কালচাৰটো নাছিলে এতিয়া গোটেই আমাৰ বিদ্যুতৰ বিল বকেয়া ধন পৰিশোধ কৰিলে এইখন চৰকাৰে 118খন অতি উচ্চমানৰ বিদ্যালয় স্থাপন হৈছে আজি ট্ৰেইনিং হৈছে ACSৰ পানিকাৰ পৰা মাংৰি মেমলৈকে প্ৰতিগৰাকী পুৰুধা ব্যক্তি আজিৰ তাৰিখত শৌৰ্য বীৰ্য প্ৰজ্ঞা আমাৰ সংস্কৃতি বাগানীয়া সংস্কৃতি আজি উদ্ভাসিত হৈ উঠিছে গতিকে এইবিলাক কথা এই মৰ্যাদাৰ কথা স্বাভিমানৰ কথা আজি উঠি অহা প্ৰজন্মৰ লগতে জ্যেষ্ঠ আমাৰ চাহ জনগোষ্ঠীৰ লোকে বুজি পায় আৰু সেইকাৰণে সকলোৱে এটাই কথা কয় পদুমটো হ'ল বাগানৰ ভাষাত যে পদুমটো আমাৰ লক্ষ্মীৰ প্ৰতীক আমাৰ পদুম আমি শিৰত লৈছোঁ গতিকে বাগানৰ মানুহৰ আশীৰ্বাদ আমাৰ এই যাত্ৰাৰ আটাইতকৈ শক্তিশালী ইন্ধন ধন্যবাদ চাওক কিমান ডিফাৰেঞ্চ হ'ব কৈ দিয়াটো আচলতে সঠিক কথা নহয় কাৰণ জনতাৰ আশীৰ্বাদৰ নিৰ্ভৰ আমি জিকিম সেইটো নিশ্চিত
কিন্তু এতিয়া চাওক এতিয়া যিটো দেখা গৈছে যে মুখ্যমন্ত্ৰী মহোদয়ৰ আমি ভাষ্যটো পাইছোঁ আৰু বিভিন্ন ধৰণৰ আপোনালোকৰ অপিনিয়ন পোল আমাৰ যিটো বুথ ৱাইজ আমাৰ যিটো আমিতো ফেচবুকত নাই আমি বুথে গাঁৱে আছোঁ আমাৰ চেল্ফ এনালাইচিছ মতে 2 লাখ কৈ অধিক ভোটত আমি প্ৰায় 2.5 লাখৰ ওচৰা-ওচৰি ভোটত এতিয়ালৈকে জিকিম বুলি ভাবিছোঁ আৰু দিন বাঢ়ি যোৱাৰ লগে লগে ৰাইজৰ আশীৰ্বাদ বাঢ়ি যাব ৰাইজে যেতিয়া দেখিছে যে হয় আমাৰ নিজৰ গাঁওখন নিজৰ চহৰখন নিজৰ অঞ্চলটোৰ বিকাশৰ বাবে আমি নৰেন্দ্ৰ মোদীদেৱৰ হাত শক্তিশালী কৰিবই লাগিব হিমন্ত বিশ্ব শৰ্মাদেৱৰ হাত শক্তিশালী কৰিবই লাগিব তপন গগৈদেৱৰ হাত শক্তিশালী কৰিবই লাগিব গতিকে আমি অৱধাৰিতভাৱে 2.5 লাখ ভোটত জিকিম মূল বিৰোধীৰ যিকেইজন মূল মানুহ গোটেইকেইজন এতিয়া বিজেপিৰ সমৰ্পিত কাৰ্যকৰ্তা যিসকলে সংগঠন চলাইছিল ৰাণা গোস্বামীৰ পৰা অংকিতা দত্ত সুৰুজ গোহাঁইৰ পৰা অনুজ বৰকটকী জিলা সভাপতি চৰাইদেউৰ জিলা সভাপতিয়ে নিজে কালি আহি যোগদান কৰিলে গতিকে তেওঁলোকৰ কোনো সংগঠনেই নাই এতিয়া ক'ৰবাত যদি কিবা ফাংচন চলি আছে ক্ৰিকেট খেল চলি আছে বিৰোধীৰ মানুহজন অনিমন্ত্ৰিত হৈও তাতে গুচি যায় ফেচবুক লাইভ কৰে তাৰ বিপৰীতে আমাৰ প্ৰতিখন সভাত প্ৰতিটো ৰেলীত জনগণৰ আশীৰ্বাদ কিদৰে আহিছে আপোনালোকে দেখিছে ধন্যবাদ বেছি দীঘললৈ আৰু দিবলৈ নাথাকিবই স্বাগতম জনাইছোঁ মূলতঃ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচন কেন্দ্ৰিক যি ব্যৱস্থাপনা সেই ব্যৱস্থাপনাৰ সূত্ৰে আজি আমি ইয়াত একত্ৰিত হৈছিলোঁ আপোনালোকে জানে ইতিমধ্যে আমি সংবাদ মাধ্যমত জনাইছিলোঁ যে আমাৰ নিৰ্বাচন খুব প্ৰণালীবদ্ধ বিজ্ঞানসন্মতভাৱে পৰিচালনা কৰিবৰ বাবে একোখনকৈ ইলেকশ্যন মেনেজমেণ্ট কমিটি থাকে আমাৰ সৌভাগ্য যে ৰাজ্যিক ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ আমাক আহ্বায়ক হিচাপে দায়িত্ব দিয়া হৈছিল 36খন উপসমিতি থাকে আৰু এনেধৰণে প্ৰত্যেকটো লোকসভাত যোৰহাটতো 36টা উপসমিতিসহ একোখন আমাৰ কমিটি আছে আৰু এই কমিটি বিধানসভা পৰ্যায়তো আছে গতিকে প্ৰদেশত 36 জন লোকসভাত 36 জন আৰু বিধানসভাতো 36খন আমাৰ কমিটি আছে আমাৰ আজি যোৰহাটৰ কমিটিখনৰ প্ৰথম আনুষ্ঠানিক সভা যোৰহাট লোকসভা সমষ্টিৰ কেইখন জিলাৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত হ'ল গতিকে এই সভা খুব নিয়াৰিকৈ হৈ গ'ল আমাৰ সকলো কাম ইতিমধ্যে আমি ফিল্ডত নামি পৰিছোঁ এইখিনিতে আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে ফাৰ্ষ্ট ফেজ অৰ্থাৎ প্ৰথম দফাত আমাৰ যি 5টা লোকসভা নিৰ্বাচন হ'ব ইয়াত আৰু আমাৰ কোনো ধৰণৰ সাংগঠনিক এনেধৰণৰ নিজৰ ভিতৰত সভা নহয় আৰু সন্মানীয় ৰাজ্যিক সভাপতি শ্ৰীযুত ভৱেশ কলিতাৰ আমাক জনাইছে এই বাৰ্তা দিবলৈ আমাৰ কাৰ্যকৰ্তাসকলৰ উদ্দেশ্যে যে এতিয়াৰ পৰা কোনোবা বিশেষ কাৰণ নহ'লে সাংগঠনিক সভা আৰু নহয় এই 5টা লোকসভাত আমি মানুহৰ ঘৰে ঘৰে গাঁৱে নগৰে চহৰে আমি এতিয়া যাম যিটো চলি আছে গতিকে এইখনেই এনেধৰণৰ সাংগঠনিক সেই সভা হয়তো হ'ব পাৰে আমাৰ ফালৰ পৰা গতিকে খুব নিয়াৰিকৈ চলিছে আমি ফিডবেক লৈছোঁ প্ৰত্যেকখন জিলাৰ পৰা মানুহ আহিছে আমি এই চেগতে যি ফিডবেক পাইছোঁ অপিনিয়ন পোলৰ ফিডবেকো বেলেগ কথা আপোনালোকৰ সংবাদ মাধ্যমৰ বিশ্লেষণো পাইছোঁ আমি ইতিবাচক আজি আমাৰ সন্মানীয় সতীৰ্থসকলে যি ফিডবেক দিলে তাৰ পৰা আমি নিশ্চিত হৈছোঁ যে যোৰহাট লোকসভা সমষ্টিটো অন্যান্য সমষ্টিৰ দৰে আমি বিপুল ভোটত জয়লাভ কৰিম আৰু এই আশীৰ্বাদ প্ৰদান কৰিবলৈ অপেক্ষাৰত আমাৰ ঐতিহ্যমণ্ডিত চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট জিলাৰ প্ৰতিগৰাকী নাগৰিকক আমি বিজেপিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কৃতজ্ঞতাৰে আমি শ্ৰদ্ধা জনাইছোঁ আৰু আপোনালোকৰ শুভাশীষৰ বাবে আমি ধন্যবাদ জনাইছোঁ তপন গগৈৰ হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ হৈ আৰু আমি এইটো লক্ষ্য কৰিলোঁ আমাৰ নিজস্ব বিশ্লেষণ আৰু আজি সাংগঠনিক সভাত যে প্ৰত্যেক লোকে এইবাৰ প্ৰত্যেকজন নাগৰিকে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে উত্তৰ পূবৰ পৰা গুজৰাটলৈকে প্ৰত্যেকটো অঞ্চলৰ প্ৰত্যেকগৰাকী নাগৰিকে নৰেন্দ্ৰ মোদীদেৱক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিবৰ বাবে যিদৰে সিদ্ধান্ত লৈছে তেনেধৰণৰ এক সঠিক সিদ্ধান্তই আমাৰ ঐতিহ্যমণ্ডিত যোৰহাট লোকসভাবাসীয়ে লৈছে গতিকে আমাৰ এইবাৰৰ চিন যিদৰে পদুম সমগ্ৰ দেশতে আমাৰ প্ৰাৰ্থী হ'ল নৰেন্দ্ৰ মোদীদেৱ আৰু তেখেতসকলৰ একোগৰাকী যোগ্য প্ৰতিনিধিও আছে যিদৰে আছে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালদেৱ আমাৰ ইয়াত আছে তপন গগৈ ডাঙৰীয়া গতিকে আমি মোদীজীৰ হাত শক্তিশালী কৰিবলৈ ট্ৰিপল ইঞ্জিন গভৰ্নেন্সৰ কাৰণে যিদৰে কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ আমাৰ নিজৰ লোকসভাটো আমাৰ নিজৰ লোকসভাৰ প্ৰতিটো অঞ্চলৰ আন্তঃগাঁথনি তথা সামগ্ৰিক বিকাশৰ বাবে আমাৰ প্ৰতিনিধিজনো বিজেপিৰ হওক সেই যিটো আমি মাৰ বান্ধি থিয় হৈছোঁ তাৰ বাবে জনগণৰ আৰু অধিক আশীৰ্বাদ আমি বিচাৰিছোঁ আমি ইতিবাচক হিচাপে আগবাঢ়িছোঁ এইখিনি আমাৰ ক'বলগীয়া পুনৰবাৰ আমি মোদীজীৰ হাত শক্তিশালী কৰিবলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ হাত শক্তিশালী কৰিবলৈ তপন গগৈ ডাঙৰীয়াক হিয়াউজাৰী আশীৰ্বাদ দিবৰ বাবে আমি বৃহত্তৰ
যোৰহাট লোকসভা সমষ্টিৰ প্ৰতিগৰাকী নাগৰিককে আমি আহ্বান জনাইছোঁ, আবেদন জনাইছোঁ।